মই আজি দেখুৱাম কলিয়াবৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ এটা অংগনবাদী কেন্দ্ৰ আৰু এই জখলাবন্ধা টাউনৰ সমীপতে থকা গৰুবন্ধা তৃতীয় খণ্ডৰ এই অংগনবাদী কেন্দ্ৰটো আচলতে এক কদৰ্যময় জৰাজীৰ্ণ ৰূপত প্ৰায় 19 বছৰ কাল এনেদৰে পৰি ৰৈছে। কৰ্তৃপক্ষই এই গৰুবন্ধা তৃতীয় খণ্ডৰ অংগনবাদী কেন্দ্ৰটোৰ প্ৰতি চকু কাণ দিবলৈ আজিলৈকে আহৰি নহল। এই এখন টিঙৰ চালি আৰু টিঙৰ বেৰা এক সঁচা অৰ্থত শিশুসকলৰ কাৰণে অনুপযুক্ত পৰিৱেশ আৰু এই পৰিৱেশতে বিগত প্ৰায় 19 বছৰে শিশুসকলক ইয়াতেই শিক্ষাদান কৰি অহা হৈছে। এনেদৰেই এইসকল শিশুক এই কদৰ্যময় পৰিৱেশত এটা সৰু প্ৰায় 20 ফুট দীঘল 15 ফুট দৈৰ্ঘ্যৰ এই টিঙৰ চালিৰ ঘৰটোতে পথৰ একেবাৰে কাষত প্ৰায় 19 বছৰ ধৰি এই কণ কণ শিশুসকলক শিক্ষাদান কৰি থকা হৈছে। আমাৰ লগত এগৰাকী অংগনবাদী কেন্দ্ৰৰ সহায়িকা আছে, কৰ্মী আছে। তেখেতৰ পৰা জানি কিমান বছৰ হ'ল এনেদৰে আপোনালোকে? 19 বছৰ হ'ল, 2007ৰ পৰা। হয়, এনেদৰে পঢ়াই আছে? হয়। চৰকাৰক কৈছে না নাই? কোৱা হৈছে, মানে কি আহিছিলে মানুহ, কিন্তু মাটি নথকাৰ বাবে দিয়া নাই আৰু আজিলৈকে দিয়া নাই। মানে মাটি নাই, তাৰ মানে কি মোৰ এৰিয়া যিমানখন আছে গৰুবন্ধা তৃতীয় খণ্ড এই তালৈকে মানে নিজৰ ববীয়াকে চবৰ নিজৰ মাটিয়ে আছে, কাৰণ মানে চৰকাৰী দান কৰা অনুদান কৰা মাটি নাই। তেনেকুৱা বহুত অসুবিধা হৈছে শিশুসকলৰ কাৰণে। অনুপযুক্ত হয়, বহুত খেলনা দিছে, বহুত বস্তু দিছে, কিন্তু থবলৈ জেগা নাইকিয়া। ইমান অসুবিধা হৈ আছে, মানে কি চকী টেবুল খিনিও গোটেইখিনি মেলি বহাব নোৱাৰে। এনেদৰেই কৰ্মীগৰাকীয়ে তেখেতৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে যে প্ৰায় 19 বছৰ ধৰি এই অংগনবাদী কেন্দ্ৰটো বিভিন্ন অজুহাতত চৰকাৰে আজিলৈকে তৈয়াৰ কৰি দিয়া নাই আৰু এক অনুপযুক্ত পৰিৱেশত এনেদৰেই কণ কণ শিশুসকলক 20 ফুট দৈৰ্ঘ্যৰ প্ৰায় 16 ফুট বৰ্গফুটৰ এই অংগনবাদী কেন্দ্ৰটোতে শিশুসকলক এই উৎকট গৰমৰ মাজতো এক কদৰ্যময় পৰিৱেশত শিক্ষাদান কৰিবলগীয়া হৈছে। আমাৰ লগত এগৰাকী স্থানীয় লোক আছে, তেখেতৰ পৰাও জানিম। দাদা, শিশুসকলৰ কাৰণে এই ঘৰটো জানো উপযুক্ত? নাই, এইটোতো অনুপযুক্ত। কোনো কাৰণতে এইটো যুক্ত নহয়। আৰু পথৰ কাষত একেবাৰে ৰাস্তা যিহেতু একদম ৰাস্তাৰ কাষতে পৰিছে, তাকে চৰকাৰক মানে আহ্বান জনাইছো যাতে অকমান এই গৰুবন্ধা আপোনাৰ তৃতীয় খণ্ড অংগনবাদীটোৰ ফালে অকমান চকু কাণ দিয়ে যেন, ইমানে মোৰ আশাবাদী। স্থানীয় লোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে শিশুৰ শিক্ষাৰ প্ৰদানৰ কাৰণে আচলতে একেবাৰে অনুপযুক্ত এই গৰুবন্ধা তৃতীয় খণ্ডৰ অংগনবাদী কেন্দ্ৰটো। তেওঁলোকৰ আহ্বান চৰকাৰে বা বিভাগীয় কৰ্তৃপক্ষই মন কাণ দি সোনকালে এটা উপযুক্ত অংগনবাদী কেন্দ্ৰ গঢ়ি দিব। উল্লেখযোগ্য যে কলিয়াবৰৰ বিভিন্ন স্থানত কিন্তু কেইবাটাও আদৰ্শ অংগনবাদী কেন্দ্ৰ অৰ্ধনিৰ্মিত হৈ পৰি আছে, কেইবাটাও নিৰ্মাণ কৰা হৈছে, কিন্তু কি কাৰণত জখলাবন্ধা টাউনৰ সমীপৰ গৰুবন্ধা তৃতীয় খণ্ডৰ এই অংগনবাদী কেন্দ্ৰটোৰ প্ৰতি সংশ্লিষ্ট কৰ্তৃপক্ষ বা চৰকাৰে মন কাণ দিয়া নাই, এইটোহে এতিয়া ৰহস্যজনক হৈ পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।